আজিকালি ব্যস্ততা আৰু ভাগৰৰ বাবে বৰ বিশেষ জুতি লগাই বা বিবিধ ব্যঞ্জন ৰান্ধিবলৈ সময় নাপাওঁ। কিন্তু কেতিয়াবা কিবা এটা স্পেচিয়েল খাবলৈ মন যায় দিয়কচোন। আজি ঘৰত কলডিল আৰু মিছা মাছ আছিলে আৰু তাকে লৈ মই কৰি দিলোঁ আৰম্ভণি। ভিডিঅ'টো শেষৰলৈকে চাবলৈ নাপাহৰিব দেই। এয়া আজি এটা বিশেষ থালি, লাইপাত আৰু দালি বইল, তিতা কেৰেলা ভাজি, আৰু এই থালিখনৰ বিশেষ যিটো আইটেম হ'ল এইটো হ'ল মিছা মাছ আৰু কলডিল। প্ৰথমবাৰৰ কাৰণে কলডিলৰ লগত মিছা মাছ বনোৱা হৈছে, ৰুচিকাই বনাইছে। এতিয়া টেষ্ট কৰি পেলাই মই আপোনালোকক জনাম। জলকীয়াটো কামোৰ মাৰোঁ। সুন্দৰ, ভাল হৈছে তোমাৰ যি প্ৰচেষ্টা আৰু এনেকুৱা ধুনীয়া ধুনীয়া খাদ্য বনাই থকা, নতুন নতুন প্ৰয়াস কৰি থকা, মজা লাগিছে একদম বিৰাট। এইবাৰ আমাৰ স্পেচিয়েলিষ্ট হয় খাদ্য ৰসিক। প্ৰথম বনাইছে মায়ে কলডিলৰ লগত মিছা মাছ। মিছা মাছ তোমাৰতো প্ৰিয় হয় ন? কলডিলৰ কথা আগত খাই পাইছা জানো? বঢ়িয়া হৈছে একদম, সঁচাকে ভাল হৈছে। আপোনালোকে ট্ৰাই কৰিব পাৰে। ৰেচিপি লাগিলে যোগাযোগ কৰিব। ৰেচিপি দিলে 100 টকাকে লোৱা হ'ব। বঢ়িয়া।